অষ্টম শ্ৰেণীৰ ষষ্ঠ অধ্যায় চেপ্টাৰ 6 বৰ্গ আৰু বৰ্গমূলৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে আমি বৰ্গ সংখ্যা মানে কি এই কথাটো আমি জানিব লাগিব। বৰ্গ সংখ্যা কাক বোলে বা বৰ্গ সংখ্যা কোনবোৰ সংখ্যা বৰ্গ সংখ্যা। তো ইয়াতে মই কেইটামান সংখ্যা লিখিছোঁ, যেনে 1 আৰু 1 পূৰণ কৰিলে কি হয়? 1 হয়। তাৰ মানে ক'ব পাৰি যে 1টো এটা বৰ্গ সংখ্যা। দুটা একে সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাবা, যেনে 2 আৰু 2 পূৰণ কৰিলে কি হ'ব? 4 হ'ব। তো 4টো এটা বৰ্গ সংখ্যা। দুটা একে সংখ্যা পূৰণ কৰি 4 পাইছা, গতিকে 4টো বৰ্গ সংখ্যা। 3 আৰু 3 পূৰণ কৰিলে কি পাবা? 9 পাবা। 9টো বৰ্গ সংখ্যা। ঠিক তেনেকৈ আমি যদি 2 ভাগৰ 1 পূৰণ 2 ভাগৰ 1 কৰোঁ, তেতিয়া কি পাম? 1 1 গুণ 1, 2 2 গুণ 4। 4 ভাগৰ 1টো এটা বৰ্গ সংখ্যা। নাইবা আমি যদি এনেকৈ কৰোঁ যে 3 ভাগৰ 2 পূৰণ 3 ভাগৰ 2, তেতিয়া কি পাম? 2 2 গুণ 4, 3 3 গুণ 9। 9 ভাগৰ 4টো এটা বৰ্গ সংখ্যা। গতিকে আমি ইয়াতে বৰ্গ সংখ্যা কাক বোলে এই কথাটো আমি লিখিব পাৰোঁ। দুটা একে সংখ্যা পূৰণ কৰি পোৱা পূৰণফলটো বৰ্গ সংখ্যা বোলে। দুটা একে সংখ্যা পূৰণ কৰি পোৱা পূৰণফলটোক কি বোলে? বৰ্গ সংখ্যা বোলে। তাৰপিছত আহিছোঁ পূৰ্ণবৰ্গ সংখ্যা। বৰ্গ সংখ্যা আৰু পূৰ্ণবৰ্গ সংখ্যাৰ মাজত পাৰ্থক্য কি? পূৰ্ণবৰ্গ সংখ্যা বুলি আমি কোনবোৰক কওঁ? ইয়াৰে আমি যিবোৰ স্বাভাৱিক সংখ্যা লৈছোঁ, এই স্বাভাৱিক সংখ্যাবোৰৰ পূৰণফলটোক আমি একোটা পূৰ্ণবৰ্গ সংখ্যা বুলি কওঁ। মানে 1 4 9 এইকেইটা বৰ্গ সংখ্যা হয়, তাৰোপৰি ইহঁত পূৰ্ণবৰ্গও হয়। এতিয়া এইকেইটাক আমি পূৰ্ণবৰ্গ বুলি নকওঁ, কাৰণ এইকেইটা হৈছে কি? এইকেইটা হৈছে একোটা ভগ্নাংশ। গতিকে ইহঁতক আমি পূৰ্ণবৰ্গ বুলি নকওঁ, ইহঁতক জাষ্ট বৰ্গ বুলি ক'ম। কিন্তু এইবোৰক আমি কি বুলি ক'ম? ইহঁতটো বৰ্গ সংখ্যা হয়, তাৰোপৰি ইহঁত পূৰ্ণবৰ্গও হয়। অৰ্থাৎ দুটা একে স্বাভাৱিক সংখ্যাৰ পূৰণফলক একে স্বাভাৱিক সংখ্যাৰ পূৰণফলক পূৰ্ণবৰ্গ সংখ্যা বোলে। যেনে পূৰ্ণবৰ্গ সংখ্যাত আমি লিখিম কি? 1 4 9, এইটো হ'ল 3 3 গুণ 9, 4 4 গুণ কি হ'ব? 16 হ'ব। 5 5 গুণ 25, 34, 49, 64, 81, তাৰপিছত তোমাৰ 100, 121, 144, 12 12 গুণ 140 হয়। এই ধৰণে আৰু বহুত সংখ্যা আছে যিবোৰক আমি পূৰ্ণবৰ্গ সংখ্যা হিচাপে লিখিব পাৰোঁ। তো পূৰ্ণবৰ্গ আৰু বৰ্গ সংখ্যাৰ মাজৰ যিটো পাৰ্থক্য সেইটো মনত ৰাখিবা। বৰ্গ সংখ্যা বুলি ক'লে আমি যিকোনো দুটা একে সংখ্যাৰ যিটো পূৰণফল সেইটোক আমি বৰ্গ সংখ্যা বুলি ক'ব পাৰোঁ। বাট পূৰ্ণবৰ্গ সংখ্যা বুলি ক'লে দুটা একে স্বাভাৱিক সংখ্যাৰ পূৰণফলটোহে পূৰ্ণবৰ্গ সংখ্যা বুলি কোৱা হয়। আমি আন এটা কথাত আহিছোঁ যে অযুগ্ম সংখ্যাৰ পূৰণফল, দুটা একে অযুগ্ম সংখ্যাৰ যদি পূৰণফল চোৱা যায়, পূৰণফলটো কি হ'ব? মানে অযুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব আৰু যুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব, সেই কথাটো আমি চাওঁ। অযুগ্ম সংখ্যা যেনে ধৰা 1 × 1 মানে 1 স্কুৱেৰ। 1 স্কুৱেৰ মানে 1 হ'ল। ঠিক তেনেকৈ আন এটা অযুগ্ম সংখ্যা 3 × 3, তাক আমি 3 স্কুৱেৰ লিখিব পাৰোঁ, 9 লিখিব পাৰোঁ। 5 × 5 অৰ্থাৎ 5 স্কুৱেৰ মানে 25। তাৰপিছত নেক্সট অযুগ্ম সংখ্যাটো হ'ল 7 × 7 7 স্কুৱেৰ নাইবা 49। 7ৰ পিছৰ অযুগ্ম সংখ্যাটো হ'ল কি? 9 9 × 9 কিমান? 9 স্কুৱেৰ, যাক আমি 81 লিখোঁ।
ঠিক তেনেকৈ এতিয়া এই কথাখিনি যদি আমি চাওঁ যে অযুগ্ম সংখ্যাৰ যিটো বৰ্গ 1 স্কোয়াৰ মানে 1, 3 স্কোয়াৰ মানে 9, 5 স্কোয়াৰ মানে 25, 7 স্কোয়াৰ মানে 49, 9 স্কোয়াৰ মানে 81। তো বৰ্গবিলাকৰ যিটো ফলাফল সেই ফলাফলকেইটা যদি ভালদৰে চোৱা যায় সেই ফলাফলবোৰো কিন্তু একতা কি হৈছে অযুগ্ম সংখ্যা হৈছে। কাৰণ 1টো অযুগ্ম, 9টো অযুগ্ম, 25 অযুগ্ম, 49 অযুগ্ম, 81 অযুগ্ম। অৰ্থাৎ ইয়াৰ পৰা কি ক'ব পৰা যায় অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয়। অযুগ্ম সংখ্যাৰ বৰ্গ কি হয় অযুগ্ম। ঠিক তেনেকৈ আমি যদি যুগ্ম সংখ্যাৰ ক্ষেত্ৰত চাওঁ 2 পূৰণ 2, 2 × 2 2 স্কোয়াৰ, 2 স্কোয়াৰ মানে হ'ল 4। তাৰপিছত নেক্সট যুগ্ম সংখ্যাটো হ'ল 4, 4 পূৰণ 4 মানে 4 স্কোয়াৰ, 4 স্কোয়াৰ মানে 16। নেক্সট 6 × 6, আমি ইয়াতে যুগ্ম সংখ্যাবোৰ লৈছোঁ, ইয়াতে অযুগ্ম সংখ্যাবোৰ পূৰণ কৰিছিলোঁ, ইয়াতে যুগ্ম সংখ্যাবোৰ পূৰণ কৰিছোঁ। 6 স্কোয়াৰ 36, 8 × 8 8 স্কোয়াৰ, 8 স্কোয়াৰ মানে হ'ল 64। গতিকে যুগ্ম সংখ্যাৰ যিটো 2, 4, 6, 8 এইকেইটা হ'ল যুগ্ম সংখ্যা। ইহঁতৰ যিটো বৰ্গ স্কোয়াৰ কৰি যিটো ৰিজাল্ট পাইছোঁ আমি, যুগ্ম সংখ্যাৰ বৰ্গটো কি দেখা গৈছে 4 যুগ্ম 6 যুগ্ম 6, এইটো মানে 4টো যুগ্ম 16টো যুগ্ম 34 যুগ্ম 64 যুগ্ম। অৰ্থাৎ ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে যুগ্ম সংখ্যাৰ বৰ্গ কি হয় যুগ্ম হয়। যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম হয়। বৰ্গ সংখ্যাবোৰ আমি লিখিছোঁ যে 1 স্কোয়াৰ মানে আমি 1 × 1 যিটো 1 স্কোয়াৰ মানে এইটো 1 হ'ল, 2 স্কোয়াৰ মানে 4, 3 স্কোয়াৰ মানে 3 পূৰণ 3, 1 স্কোয়াৰ মানে হ'ল 1 পূৰণ 1 অৰ্থাৎ 1, 2 স্কোয়াৰ 2 × 2, 4, 3 স্কোয়াৰ মানে 3 × 3 9, 4 স্কোয়াৰ মানে 4 × 4 16, 5 স্কোয়াৰ 5 পূৰণ 5 25, 6 স্কোয়াৰ মানে 6 পূৰণ 6 37, 7 স্কোয়াৰ মানে 7 × 7 49, 8 স্কোয়াৰ মানে 8 × 8 64, 9 স্কোয়াৰ মানে হ'ল 9 × 9 81, 10 স্কোয়াৰ মানে হ'ল 10 × 10 100। তাৰপিছত আমি আকৌ উলিয়াব পাৰোঁ, কিন্তু আমি 10টা লৈছোঁ। 11 স্কোয়াৰ মানে 121, 12 স্কোয়াৰ মানে 144 এনেকৈ লিখিব পৰা যায়। তো ঠিক আছে, আমি 10লৈকে ৰাখিলোঁ। তো ইয়াৰ পৰা আমি এটা কথা মন কৰোঁ যে কোনো এটা সংখ্যা 1 2 3 4 5 6 10টা সংখ্যা আমি চিৰিয়েলি লৈছোঁ। এই 10টা সংখ্যাৰ যে বৰ্গ যিবিলাক ফল ওলাইছে, বৰ্গ ফলবিলাক যদি আমি চাওঁ, বৰ্গ সংখ্যাবোৰ যদি আমি চাওঁ, তেতিয়া আমি ৰিজাল্টবোৰ প্ৰথম সংখ্যাটো পাইছোঁ 1, তাৰপিছত পাইছোঁ 4, তাৰপিছত 9, এককৰ ঘৰৰ সংখ্যাবোৰ 6, 5, আকৌ 6, 9, 4, 1 আৰু 0। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে কোনো এটা সংখ্যা বৰ্গ কৰিলে তাৰ এককৰ ঘৰৰ অংকটো হয়তো 0, 1, 4, 5, 6 আৰু 9 হয়। কোনো এটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত 0, এইটো 0, তাৰপিছত 1, তাৰপিছত 4, 5, 6, 6টো দুইবাৰ ওলাইছে, 4টো দুবাৰ ওলাইছে, 9টো দুবাৰ ওলাইছে। গতিকে দুবাৰ ওলোৱাটো দুবাৰ নিলিখোঁ, আমি একবাৰেই লিখিম। পোৱা যায়
গতিকে এইটো এটা দৰকাৰী কথা মনত ৰাখিবলগীয়া যে কোনো এটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত কি পোৱা যায় 0 1 4 5 6 9 যিকোনো এটা সংখ্যা যদি বৰ্গ কৰা হয় সেই সংখ্যাটোৰ এককৰ স্থানত কি থাকিব পাৰে 0 1 4 5 6 9 থাকিব পাৰে তাৰ মানে যিকেইটা সংখ্যা ইয়াত আমি যদি চাওঁ কোন মানে 0 ৰ পৰা 9 লৈ অংককেইটাৰ ভিতৰত কোনকেইটা অংক ইয়াত ৰৈ গ'ল 2 টো লিখা নাই আমি 3 লিখা নাই তাৰ পিছত 7 লিখা নাই আৰু 8 লিখা নাই অৰ্থাৎ 2 3 7 আৰু 8 এই অংককেইটা কোনো সংখ্যাৰ মানে বৰ্গ হ'ব নোৱাৰে কোনো এটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত 2 3 7 8 থাকিব নোৱাৰে কোনো এটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত 2 3 7 8 কেতিয়াও পোৱা নাযায় কেতিয়াও পোৱা নাযায় কোনো এটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত 2 3 7 8 কেতিয়াও পোৱা নাযায় গতিকে এই কথাখিনি আমি মনত ৰাখিব লাগিব যে কোনো এটা সংখ্যা বৰ্গ কৰিলে এককৰ ঘৰত 0 1 4 5 6 9 পোৱা যায় আৰু 2 3 7 8 কেতিয়াও পোৱা নাযায় তো এই কথাটো আমি বিপৰীতভাৱে এনেকৈও ক'ব পাৰোঁ যে কোনো এটা সংখ্যাৰ যদি এককৰ ঘৰত 2 3 7 8 ৰ যিকোনো অংক থাকে সেইটো বৰ্গ সংখ্যা হ'ব নোৱাৰে ঠিক আছে কোনো এটা সংখ্যাৰ এককৰ ঘৰত 2 থাকিলে 3 থাকিলে 7 থাকিলে বা 8 থাকিলে সংখ্যাটো বৰ্গ সংখ্যা কেতিয়াও নহয় তাৰ মানে ধৰা 12 সংখ্যাটো বৰ্গ সংখ্যা নহয় কিয় নহয় এককৰ ঘৰত 2 আছে গতিকে বৰ্গ সংখ্যা হ'ব নোৱাৰে ঠিক তেনেকৈ ধৰা 13 সংখ্যাটো কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে কাৰণ এককৰ ঘৰত 3 আছে 17 সংখ্যাটো বৰ্গ সংখ্যা নহয় কাৰণ এককৰ ঘৰত 7 আছে 18 সংখ্যাটো বৰ্গ সংখ্যা নহয় এককৰ ঘৰত 8 আছে অৰ্থাৎ এককৰ ঘৰত যদি 2 3 7 8 দেখা যায় কোনো এটা সংখ্যাৰ তাৰ পৰা আমি এইটো মন্তব্য দিব পাৰোঁ যে এই সংখ্যাটো বৰ্গ সংখ্যা নহয় আৰু ঠিক তেনেকৈ এককৰ ঘৰত যদি 0 1 4 5 6 9 থাকে সংখ্যাটো বৰ্গ সংখ্যা হ'ব কিন্তু সদায় সেইটো বৰ্গ সংখ্যা হ'ব তেনেকুৱা নহয় কেতিয়াবা হি বৰ্গ সংখ্যা নহবও পাৰে যেনে 10 সংখ্যাটো বৰ্গ সংখ্যা হয় নেকি নহয় গতিকে এককৰ ঘৰত 0 থাকিলে যে বৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ হ'ব সেইটো নহয় তো কিন্তু যদি 100 সংখ্যাটো চোৱা 100 টো কি হয় বৰ্গ সংখ্যা হয় অৰ্থাৎ বৰ্গ বা পূৰ্ণবৰ্গ দুটাই আমি ক'ব পাৰোঁ সেইটো তাৰ পিছত 11 সংখ্যাটো বৰ্গ সংখ্যা নহয় কিন্তু আমি যদি এইটো লিখো যে 81 টো কি হয় বৰ্গ সংখ্যা হয় ঠিক তেনেকৈ আমি ধৰা এইটো লিখিলো 14 টো বৰ্গ নহয় কিন্তু 64 টো বৰ্গ হয় অৰ্থাৎ এককৰ ঘৰত 4 থাকিলে হি পূৰ্ণবৰ্গ হ'বও পাৰে যেনে 64 পূৰ্ণবৰ্গ হয় কিন্তু পূৰ্ণবৰ্গ কেতিয়াবা নহবও পাৰে যেনে 14 টো পূৰ্ণবৰ্গ নহয় গতিকে এইটো আমি মনত ৰাখিব লাগিব ইয়াৰ পৰা আমি কি গম পালো যে এককৰ ঘৰত 2 3 7 8 থাকিলে হি কেতিয়াও পূৰ্ণবৰ্গ হ'ব নোৱাৰে আৰু যদি 0 1 4 5 6 9 থাকে তেতিয়া হি পূৰ্ণবৰ্গ হ'ব পাৰে কিন্তু কেতিয়াবা এইটো পূৰ্ণবৰ্গ নহবও পাৰে সেইটো সদায় সঁচা নহয় 0 1 4 5 6 9 থাকিলে যে সদায় পূৰ্ণবৰ্গ হ'ব তেনেকুৱা নহয় কিছুমান সংখ্যাৰ ক্ষেত্ৰত সেইটো সঁচা হ'ব এতিয়া আমি শিকিম বৰ্গ সংখ্যাৰ স্থান কি এটা অতি ধৰা 1 আৰু 3 1 সংখ্যাটো লৈছো আমি 1 সংখ্যাটো কি লিখিব পাৰি 1 স্কয়াৰ তাৰ পিছত 1 আৰু 3 এই দুটা সংখ্যা আমি যদি যোগ কৰো দুটা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফলটো কিমান হ'ব 4 ক লিখিব পৰা যায় কি 2 স্কয়াৰ তাৰ পিছত আমি
তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা লৈছোঁ 1 3 5 এইটো কিন্তু আমি 1ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 1 3 5 আমি যোগ কৰিলে কি পাম 9 9ক কি লিখিব পাৰি 3 স্কয়াৰ তাৰপিছত 1 + 3 + 5 + 7 এইটো আমি পাম 16 16ক লিখিব পৰা যাব 4 স্কয়াৰ তাৰপিছত 1 + 3 + 5 + 7 + 9 ইয়াক লিখিব পৰা যাব 25 এইটো হৈছে 5 স্কয়াৰ অৰ্থাৎ এনটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফলক আমি কি হিচাপে লিখিব পাৰো 1 + 3 + 5 ইয়াতে আমাৰ সংখ্যা আছিল এটা হোৱাৰ কাৰণে 1 স্কয়াৰ হ'ল ইয়াত দুটা আছিল 2 স্কয়াৰ তিনিটা আছিল 3 স্কয়াৰ চাৰিটা হ'লে 4 স্কয়াৰ পাঁচটা হ'লে 5 স্কয়াৰ তো সেই হিচাপে যদি এনটা সংখ্যা থাকে ইয়াক আমি n স্কয়াৰ লিখিব পাৰিম একে এনটা ক্ৰমিক স্বাভাৱিক অযুগ্ম সংখ্যাৰ যোগফল n স্কয়াৰ বুলি লিখিব পাৰি অৰ্থাৎ দুটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা যদি হয় তাৰ যোগফলটো 2 স্কয়াৰ হ'ব তিনিটা ক্ৰমিক অযুগ্ম স্বাভাৱিক সংখ্যা হ'লে তাৰ যোগফল হ'ব 3 স্কয়াৰ চাৰিটা হ'লে 4 স্কয়াৰ পাঁচটা হ'লে 5 স্কয়াৰ এনেকুৱা ত্ৰিভুজীয় সংখ্যা কোনো এটা সংখ্যাৰ সমান সংখ্যক বিন্দু লৈ যদি ত্ৰিভুজ বনাব পৰা যায় তেতিয়াহ'লে সেই সংখ্যাবোৰক ত্ৰিভুজীয় সংখ্যা বুলি কোৱা হ'ব যেনে এটা বিন্দু ললো আমি তাৰ পিছত এটো এটা বিন্দু তাৰ তলৰ লাইনত দুটা বিন্দু লৈছো এইটা জয়েন কৰিলে এটা ত্ৰিভুজ হ'ব 1 হ'ল 3 হ'ল তাৰ পিছত আমি কি কৰিলো এটা ললো নেক্সট লাইনত দুটা বিন্দু তাৰ পিছৰ লাইনত তিনিটা বিন্দু তো এইটো এটা ত্ৰিভুজ হ'ব অৰ্থাৎ ইয়াত আছে 6টা নেক্সট আমি কি কৰিলো প্ৰথম লাইনত এটা পিছৰ লাইনত দুটা তাৰ পিছৰ লাইনত তিনিটা তাৰ পিছৰ লাইনত চাৰিটা গতি ইয়াত আছে আমাৰ 4 8 10টা বিন্দু আছে 4 4 3 7 7 3 10 গতিকে ইয়াতে প্ৰথম লাইনত এটা বিন্দু আছে ইয়াত প্ৰথম লাইনত এটা পিছৰ লাইনত দুটা আছে 1 + 2 3 হ'ল প্ৰথম লাইনত এটা দ্বিতীয় লাইনত দুটা তৃতীয় লাইনত তিনিটা গতিকে ইয়াতে হ'ল 6টা ইয়াত প্ৰথম লাইনত এটা দ্বিতীয় লাইনত দুটা তৃতীয় লাইনত তিনিটা চতুৰ্থ লাইনত চাৰিটা যোগফল হ'ল 10 গতিকে এইটো ইয়াৰ পিছৰটো যদি উলিয়াব লগা হয় আমি 5 নম্বৰ লাইনটোত 5টা বিন্দু দিব লাগিব এনে ধৰণে আমি ত্ৰিভুজীয় সংখ্যাবোৰ উলিয়াব পাৰো তো ত্ৰিভুজীয় সংখ্যাবোৰ উলিয়াৰ কাৰণে এটা সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰো এইটো হৈছে কি ত্ৰিভুজীয় সংখ্যাৰ আৰ্হি n × n + 1/2